বিভিন্ন ধৰণৰ কথা আপোনাৰ বহুতে ক'ব পাৰে যে নিচাকৈ ঘূৰি ফুৰে আপোনালোকৰ খেতি বাৰীয়ে নিজেনো কি খেতি কৰে। সেই কোমোৰা আপোনাৰ কম হ'লেও 50টাৰ ওপৰ হ'ব চাগে ইয়াতে খেতিডৰাত মই আপোনালোকক দেখাইছোঁ। তো ঠিক তেনেকুৱা ধৰণৰ ইয়াতে আপোনাৰ মই তিয়হ লগাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। 2-3 দিন আপোনাৰ শুকাবলৈ দিলোঁ অলপমান মাটিটো। তাৰপিছত মাটিটো আপোনাৰ শুকোৱাৰ পিছত ইয়াতে আপোনাৰ মানে গোবৰ দিছোঁ, ধুনীয়া আপোনাৰ ৰঙালাও হৈছে। নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ' মাজলৈ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো ৰাতিপুৱা সময়ত এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকক গুড মৰ্ণিং, আপোনালোকৰ যাতে আজি দিনটো ভালে যায় তাৰে কামনা কৰিলোঁ আশা কৰে কথাৰ ওচৰত। তো বন্ধুসকল, বৰ্তমান সময়ত মই উপস্থিত আছোঁহি মোৰ নিজৰে আপোনাৰ খেতিডৰাত। তো গতিকে আপোনাৰ মই কি খেতি কৰিছোঁ সেই বিষয়ে আপোনালোকক চুমু এটা আভাস দিব বিচাৰিছোঁ। হয়তো বহুতেই আপোনাৰ ভাবিব পাৰে যে আপোনাৰ তেওঁ মিছামিছিকৈ ঘূৰি ফুৰে, আপোনাৰ কাম ধান্দা নাই, আপোনাৰ তেনেকুৱা আপোনাৰ বহুত কথা কয়, আপোনাৰ মানে কি হ'ল আমুকক এনেকুৱা কৰে তামুকক এইটো মানে বিভিন্ন ধৰণৰ কথা আপোনাৰ বহুতে ক'ব পাৰে যে মিছাকৈ ঘূৰি ফুৰে আপোনালোকৰ খেতি বাৰীয়ে নিজেনো কি খেতি কৰে। সেই তেনেকুৱা নিচিনা কিছুমান কথা আহি পৰে। তো যাই কি নহওক, সেইকেইটা কোনো আপোনাৰ ইছ্যু নহয় বা সেইকেইটা মই কোনো ফেক্টৰ বুলি নাভাবোঁ। মই নিজৰ কৰ্ম মই নিজে কৰি যাম, যিটো নেকি কৰি ভাল পাওঁ মই সেইটো কৰিয়ে যাম। তো গতিকে বেয়াটো কাম কৰা নাই, নহয় জানো। তো গতিকে বন্ধুসকল, মই আপোনাৰ ইমান বেছিকৈ খেতি কৰা নাই, প্ৰথমতে কৈ লৈছোঁ যে আপোনাৰ কমাৰ্চিয়েল ভিত্তিত মই কৰা নাই। জাষ্ট ফৰ আপোনাৰ মানে মই নিজাববীয়াকৈ খেতি কৰিছোঁ যাতে আপোনাৰ ঘৰতে মই যাতে খাব পাৰোঁ। আপোনাৰ কোনো ধৰণৰ বজাৰত কেমিকেল দিয়া যিকেইটা আপোনাৰ ৰাসায়নিক আপোনাৰ বেছি পৰিমাণত দিয়া যিটো নেকি স্বাস্থ্যৰ কাৰণে আপোনাৰ ক্ষতিকাৰক তেনেধৰণৰ যাতে আপোনাৰ তৰকাৰী পাচলি সেইবোৰ আপোনাৰ যাতে কিনি নোখোৱাকৈ মই নিজাববীয়াকৈ খেতি কৰি পেলাই যাতে সেইকেইটা খাব পাৰোঁ আৰু আপোনাৰ ভাল লাগে আপোনাৰ খেতি কৰি পেলাই। তো গতিকে সেইটো এটা বেলেগে আমোদ, বেলেগে ভাল লাগে যেতিয়া আপোনাৰ শস্য ডৰাবোৰ আপোনাৰ হৈ আহে। তো বৰ এটা বেছি দীঘল নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কি খেতি কৰিছোঁ সেইটোকে আপোনালোকক দেখাবলৈ বিচাৰোঁ। এনেধৰণৰ খেতি ৰিলেটেড মই ভিডিঅ' আনি থাকোঁ। তো গতিকে এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে ইউটিউবৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটি অলপ চিলেকশ্যন কৰি লওক আৰু ফেচবুকত যদি চাই আছে নিশ্চয় মোক ফ'ল' কৰি লওক। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ বন্ধুসকল, এইকেইটা হ'ল আপোনাৰ কোমোৰা আৰু লাও। এয়া আপোনাৰ মই কোমোৰাৰ দৰে আপোনাৰ প্ৰায় 1 কঠামান মাটিত আপোনাৰ এয়া আপোনাৰ কোমোৰা আপোনাৰ খেতি কৰিছোঁ। আপোনালোকে দেখিছে আপোনাৰ বাঁহৰ চাং আপোনাৰ বনাইছোঁ আৰু আপোনাৰ মানে কি হ'ল ইয়াতে কোমোৰাও লগাইছোঁ আৰু আপোনাৰ লাও লগাইছোঁ মানে জাতিলাও। তো গতিকে বন্ধুসকল দেখিছে ইয়াৰ আপোনাৰ জাতিলাও আপোনাৰ এইটো বগাই গৈছে আপোনাৰ ওপৰলৈকে। আপোনাৰ জাতিলাও ইয়াতে বেছি লগোৱা নাই, দুজোপাই মই আপোনাৰ জাতিলাও লগাইছোঁ। বাকী আপোনাৰ মানে কি হ'ল কোমোৰাই সৰহ সংখ্যক লগাইছোঁ। কোমোৰা আপোনাৰ কম হ'লেও 50টাৰ ওপৰ হ'ব চাগে ইয়াতে। মই তেনেকুৱা আপোনাৰ হিচাপ কৰা নাই, কিন্তু তেনেকুৱাই হ'ব লাগে। তো আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰে আপোনাৰ খেতি কৰা এটা বিশেষ এটা কথা হ'ল কি মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। এই যিটো খেতিডৰা হয় আপোনালোকে দেখিছে যে হাবিবন আপোনাক বুজি আছে। তো গতিকে আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াত আপোনাৰ কথাটো হ'ল কি মই আপোনাৰ যিটো খেতিডৰা হয় কেৱল এয়াই নহয়, মই ইফালে আপোনালোকে দেখিবলৈ পাইছে এই আপোনাৰ কোমোৰা আৰু আপোনাৰ জাতিলাওৰ আপোনাৰ চাং বা আপোনাৰ খেতিডৰাত মই আপোনালোকক দেখাইছোঁ। তো ঠিক তেনেকুৱা ধৰণৰ ইয়াতে আপোনাৰ মই তিয়হ লগাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। ঠিক ইয়াতো আপোনাৰ হাবি আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনাৰ কোনো ধৰণৰ মই হাল মৰা নাই। ইয়াত আপোনাৰ ইয়াত ভোট জলকীয়াও আপোনাৰ মই লগাইছোঁ। ভোট জলকীয়া মই ইয়াত আপোনাৰ ইমান বেছি লগোৱা নাই, অহাবাৰ বহুত বেছি পৰিমাণত খেতি কৰিম ভোট জলকীয়া। আমাৰ এইটো যিটো আপোনালোকে দেখিবলৈ পাইছে এইকেইটা প্লট, এই প্লটটোত আপোনাৰ কম হ'লেও আপোনাৰ 80-100 বিঘা এনেকুৱা হ'ব। এইকেইটাত গোটেই আপোনাৰ ভোট জলকীয়া লগাম আৰু আপোনালোকে দেখিবলৈ পাইছে সেইকেইটা আপোনাৰ বড়ো ধানৰ খেতি আপোনাৰ কৰা হৈছে। তো ইয়াতে আপোনাৰ মই খুব কম পৰিমাণত এবাৰ আপোনাৰ ভোট জলকীয়াৰ খেতি কৰিছোঁ। ইয়াতে আপোনাৰ 2 মানহে মই এবাৰ খেতি কৰিছোঁ, বিশেষ কিছুমান অসুবিধাৰ কাৰণে তেনেকুৱা আপোনাৰ কৰিবলগীয়া হৈছে। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ যিটো খেতিডৰা হয় এই খেতিডৰাবোৰত আপোনাৰ মানে কি হ'ল হাল মাৰা হোৱা নাই। মই সেই কথাটো বাৰে প্ৰতি কৈ আছোঁ, মানে আপোনাৰ হাল নামাৰাকৈ মই কেনেকৈ লগালোঁ মই সেই বস্তুটো আপোনালোকক মই জনাম মানে। তো তাৰ কাৰণে মই আপোনালোকক কৈ আছোঁ এই আপোনাৰ তিয়হ লগাইছোঁ আপোনাৰ লগাইছোঁ আৰু ইফালেদি আপুনি চাব ইয়াতে আপোনাৰ ৰঙালাও লগাইছোঁ। আপোনাৰ ৰঙালাও আপোনাৰ 2ডৰামান লগাইছোঁ, আপোনাৰ 2ডৰা লগাইছোঁ আপোনালোকে দেখিবলৈ পাইছে। ৰঙালাওটো আপোনাৰ ইতিমধ্যে আপোনাৰ বহুতকেইটা আপোনাৰ কিবা বাঢ়ি গৈছে আৰু ইয়াত আপোনাৰ 3G কাটিং কৰি দিছিলোঁ মই একচুৱেলি ৰঙালাওটো। তো আপোনালোকে দেখিবলৈ পাইছে ৰঙালাও খুব ভাল হৈছে, কিন্তু ইয়াত আপোনাৰ হাল মাৰা হোৱা নাই। তো কেনেকুৱাকৈ হাল নামাৰাকৈ বহুতে আপোনাৰ ভাবে যে আপোনাৰ ট্ৰেক্টৰ এখন থাকিব লাগে, গৰু এহাল থাকিব লাগে, তেতিয়া আপোনাৰ মানে কি হয় ভাল হয় খেতি বাতি কৰিবলৈ, তেনেকুৱা কিছুমান ভাবে। তো ইয়াত আপোনাৰ মই কোনো ধৰণৰ হাল চাল মৰা নাই। হাল নমৰাকৈ আপোনাৰ যিটো খেতি হয় ইয়াতে একচুৱেলি আপোনাৰ শালি ধানৰ খেতি কৰা হৈছিলে। শালি ধানৰ যিটো ধান হয়, ধান চপোৱাৰ পিছতে একচুৱেলি ইয়াতে মই আপোনাৰ খেতিটো লগাইছোঁ, ইয়াতে আপোনাৰ খেতি কৰিছোঁ মই। তো ইয়াতে আপোনাৰ হাল চাল মৰা নাই। আপোনাৰ দেখিবলৈ পাইছে, আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখিয়ে পাইছে যে ইয়াত আপোনাৰ হাবি বন আপোনাৰ গুচি আছে। ইয়াতে মই অকণমান হাবি মৰিবলৈ কাৰণে অকণমান দৰৱ মাৰি দিছিলোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল আপোনাৰ তিয়হ ইতিমধ্যে আপোনাৰ ইয়াত আপোনাৰ গুটি ধৰিবলৈ আৰম্ভ কৰিছে। সকলোৱে আপোনালোকে দেখিবলৈ পাইছে গুটি ইতিমধ্যে আৰম্ভ হৈছে আৰু খুব ধুনীয়াকৈ আপোনাৰ গছজোপাকেইটা হৈছে। আৰু এনেকুৱা আপোনাৰ প্ৰতিটো জোপাই একচুৱেলি আপোনাৰ ৰঙালাও হওক, তিয়হ হওক, আপোনাৰ ভোট জলকীয়াই হওক, কোমোৰা হওক, জাতিলাও হওক আৰু আপোনাৰ মই তিতাকেৰেলাও লগাইছোঁ, সেয়াও মই আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম। আৰু আপোনাৰ ভোট জলকীয়া ডৰাৰ কিছুমান মাজে আপোনাৰ ৰঙালাও লগাই দিছোঁ। ৰঙালাও এইকাৰণে লগাই দিবলগীয়া হ'ল কাৰণ এই যিকেইটা ভোট জলকীয়াৰ মাজে এটা কাৰণে লগাইছোঁ ৰঙালাও, মানে এইকেইটা ভোট জলকীয়াকেইটা মৰি গৈছিল। মাজে এজোপা দুজোপা এনেকুৱা মৰি গৈছিল আৰু বেছি দেৰি কৰি থাকিলে মানে আকৌ পিছত আপোনাৰ শালি ধানৰ খেতি যিহেতু কৰিব নোৱাৰিম, তাৰ কাৰণে আপোনাৰ মানে সেয়া ব্যৱস্থা মানে কি হ'ল ৰঙালাও আপোনাৰ খেতিটো মানে ৰঙালাওটো লগাই দিবলগীয়া হ'ল। ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল আপোনাৰ তিতাকেৰেলা ইয়াত আপোনাৰ 1 কঠামান আপোনাৰ কৰা হৈছে আৰু ইয়াৰ মাজে মই আপোনাৰ ৰঙালাও লগাই দিছোঁ। আপোনাৰ দেখিবলৈ পাইছে যিকেইটা জেগাত মানে আপোনাৰ তিতাকেৰেলা গছজোপাকেইটা নুগুজিলে, মানে গুটিটো নুগুজিলে, তো সেইকেইটাত মই লগাই দিছোঁ। মানে বহুত ঠাণ্ডা সময়ত লগাইছিলোঁ, আপোনাৰ জানুৱাৰী মানতে আপোনাৰ লগাইছিলোঁ মই তিতাকেৰেলাও। আপোনাৰ দৰাটো সেই তেনেকুৱাই আপোনাৰ কোনো হাল মাৰা নাই, এনেকুৱাকৈ লগাইছোঁ। তিতাকেৰেলাও ইতিমধ্যে আপোনাৰ গুটি ধৰিবলৈ কাৰণে আৰম্ভ কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। ঠিক তেনেকৈ বন্ধুসকল ইয়াৰ মাজতো মই খেতি কৰিছোঁ, মানে কি খেতি কৰিছোঁ সেয়া আপোনালোকক মই দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো গতিকে এটা কথা হ'ল কি আপোনাৰ মানে
মাটিকেইটা সৎ ব্যৱহাৰ কৰিছোঁ আৰু সেইটোৱে কথা। আপোনাৰ ইয়াত বেঙেনা লগাইছোঁ, সেইফালে এইটো আপোনাৰ সৰু জাতৰ যিটো চেৰি টমাটো বুলি কয়, যিটো মানে সৰু যিটো লোকেল আমাৰ থলুৱা যি বিলাহী হয়, সেয়া আপোনাৰ ইয়াত লগাইছোঁ। আৰু এইফালেদি আপোনাৰ মানে কি হ'ল লোকেল জলকীয়া লগাই দিয়া, এইটো থলুৱা জলকীয়া এইফালেদি লগাই দিছোঁ। ইয়াত আপোনাৰ হাবি বন বহুত বুজিছোঁ মই, হাবি মৰি যোৱা বানপথ যিকেইটা আপোনাৰ মৰা যিটো ঔষধ হয় সেয়া মাৰিছোঁ। ইয়াত আপোনাৰ বেঙেনা লগাইছোঁ। যোনটো নেকি আপোনালোকক মই দেখুৱাইছিলে যে ইয়াত আপোনাৰ এটা ছ'লাৰ পাম্পৰ এটা ব্যৱস্থা কৰা হৈছে। তো সেই বিষয়েও আপোনাৰ ভিডিঅ' এটা বনাই থৈ দিয়া আছে, সেইটো আপোনালোকে চাই ল'ব কেনেকুৱাকৈ আমি ইয়াত ছ'লাৰ পাম্প দি আপোনাৰ পাবলৈ সক্ষম হৈছিলোঁ, আৰু কি কথা কি বতৰা ইত্যাদি সকলোবোৰ কথাই আপোনালোকে জানিব পাৰিব। দেখিবলৈ পাইছে এয়া হ'ল আপোনাৰ লফাও ইয়াত আপোনাৰ অলপমান কৰিছিলোঁ, এয়া আপোনাৰ যোৱাকালি আপোনাৰ চিঙা হৈছে। তো গতিকে সেইকাৰণে আপোনালোকে এনেকুৱা দেখিবলৈ পাইছে। তো গতিকে বন্ধুসকল মোটামুটি এইফালে আপোনাৰ ভেন্দিও অকণমান লগাইছোঁ, ৰঙালাও লগাইছোঁ। তো গতিকে বন্ধুসকল আপোনাৰ কম বেছি পৰিমাণত আপোনাৰ গোটেইখিনিয়ে খেতি কৰিছোঁ মই। আপোনাৰ কোমোৰা লগাইছোঁ, জাতিলাও লগাইছোঁ, তাৰপিছত ৰঙালাও আৰু আপোনাৰ তিয়ঁহ, তিতাকেৰেলা, ভোট জলকীয়া, লোকেল জলকীয়া, তাৰপিছত আপোনাৰ লফা অকণমান লগাইছিলোঁ, আৰু আপোনাৰ ভেন্দি লগাইছোঁ, তাৰপিছত বেঙেনা লগাইছোঁ। তো গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় প্ৰথমতে মই যিকেইটা কথা কৈছিলোঁ সেই কথাটো নিশ্চয় আপোনালোকে মনত এটা আপোনালোকে ভাবিব পাৰে বা আপোনাৰ জানিবলৈ ইচ্ছা হৈ আছে যে আপোনাৰ একচুৱেলি আপোনাৰ মানে কি হ'ল হাল নমৰাকৈ মানে মাটি আপোনাৰ নচোৱাকৈ কেনেধৰণৰ আপোনাৰ খেতিটো কৰিছে। তো গতিকে বন্ধুসকল এটা আপোনাৰ ইউনিকভাৱে আপোনাৰ খেতি কৰিম বুলি কৈ মই নিজে আপোনাৰ ভাবিলোঁ যে আপোনাৰ মানে কি হ'ল বহুতে তেনেকুৱা আপোনাৰ ভাবে যে আপোনাৰ ধৰি লওক হাল মাৰিব লাগে, বা আপোনাৰ বহুতে মোক তেনেকুৱা কয় যে আপোনাৰ মোৰ গৰু হাল নাই, ট্ৰেক্টৰো নাই বা পাৱাৰ টিলাৰো নাই, গতিকে আপোনাৰ কেনেধৰণৰ আপোনাৰ মানে খেতি কৰিম তেনেকুৱা আপোনাৰ কিছুমান ভাবে। মই তেতিয়া আপোনাৰ তাৰ বিকল্প হিচাপে আপোনাৰ মই কিছুমান কথা চিন্তা কৰিলোঁ যে মই এটা আপোনাৰ তেওঁ যিসকল ফাৰ্মাচী তেনেকুৱা আপোনাৰ কয় তেওঁলোকক এটা নিদৰ্শন এটা মই দেখুৱাবলৈ কাৰণে কিবা এটা চেষ্টা কৰিম নেকি তেনেকুৱা ভাবিলোঁ। আৰু মই তেতিয়া কি কৰিলোঁ, সৌ যিটো আপোনাৰ কোৰ দেখিছে ইয়াতে আছে, কোৰটো মই দেখুৱাইছোঁ, এই যিটো আপোনাৰ কোৰ দেখিছে এই কোৰটোৰ লগতে আপোনাৰ এইকেইটা গোটেই খান্দা হয়। মানে মই ইমান বেছিকৈ আপোনাৰ খান্দা নাই, আপোনালোকে দেখিছে যে এই আপোনাৰ মাটিকেইটা আপোনালোকে দেখিছেনে, এই যিমানটো ৰাউণ্ড আপোনাৰ খান্দিব লাগে ধৰি লওক এটা নিৰ্দিষ্ট আপোনাৰ পৰিমাণত ধৰি লওক আপোনাৰ 3-4 বা আপোনাৰ 4-4 এনেকুৱা হিচাপত আপোনাৰ মানে মই গাঁতকেইটা আপোনাৰ খান্দিছোঁ, মানে একোৰকৈ মাৰিছোঁ, মানে ইমান বেছিও আপোনাৰ তলত ডুব নাই। তেনেকুৱা দবাই পেলাই আপোনাৰ এই কোৰটোৰে আপোনাৰ এই ওলোটা ছাইড মানে হ'ল এইটো ছাইডৰে আপোনাৰ সেই যিটো চপৰা হয় এই চপৰাটো ধৰক এনেকুৱাকৈ মাৰি দিলোঁ, এনেকৈ মাৰি দিলে আপোনাৰ মাটিকেইটা ভাঙি গুচি যায়, আপোনাৰ গুড়া হৈ যায়। সেই ঠিক তেনেকৈ আপোনাৰ গুড়া হৈ যাওঁতে আপোনাৰ মানে কি হ'ল 2-3 দিন আপোনাৰ শুকাবলৈ দিলোঁ অলপমান মাটিটো। তাৰপিছত মাটিটো আপোনাৰ শুকোৱাৰ পিছত ইয়াতে আপোনাৰ মানে গোবৰ দিছোঁ, অলপমান এমুঠা আপোনাৰ মানে DAP দিছোঁ, আৰু আপোনাৰ অলপমান এমুঠাতকৈ কম একেবাৰে অকণমান আপোনাৰ মানে ইউৰিয়া অকণমান দিছোঁ। মানে মই যিটো দিছোঁ সেইটো আপোনালোকক কৈছোঁ, অলপমানকৈ দিছোঁ, ইমান বেছিকৈ দিয়া নাই। তাৰপিছত আপোনাৰ সৰহ পৰিমাণত কিন্তু আপোনাৰ গোটেই গোবৰেই দি দিছোঁ। তাৰপিছত আপোনাৰ মানে ইয়াতে যিটো বীজ হয় এই বীজটো আপোনাৰ লগাই দিছোঁ। লগাই দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ তৰকাৰীকেইটা হৈছে, যিকেইটা মই লগাইছোঁ সেইকেইটা আপোনাৰ হৈছে। আৰু এটা কথা হ'ল কি আপোনাৰ মানে ইয়াতে পানী কিন্তু সদায় মই দি থাকোঁ, পানী আপোনাৰ সদায় অলপ পানী সদায় দিওঁ, যিমানটো পাৰোঁ আপোনাৰ পানী দিবলৈ কাৰণে চেষ্টা কৰোঁ। তো আপোনালোকে দেখিবলৈ পাইছে এয়া আপোনাৰ ৰঙালাও হয়, ৰঙালাওবোৰো আপোনাৰ ভাল হৈছে, আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া আপোনাৰ ৰঙালাও হৈছে। তো গতিকে বন্ধুসকল আপোনাৰ ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু মোৰ খেতিডৰাটো কেনেকুৱা হৈছে আপোনাৰ মতামতটি প্লিজ কমেণ্ট কৰিব। ধন্যবাদ।